ময়ো জুবিন আমিও জুবিন সঁচাকৈয়ে বিজেপিয়ে জুবিন গাৰ্গ হ'ব পাৰিবনে বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জুবিন গাৰ্গ হ'ব পাৰিবনে বা বিজেপিৰ কোনো নেতাৰ গাত জুবিন গাৰ্গৰ গুণ আছেনে কেনেকৈ ময়ো জুবিন আৰু আমিও জুবিন শব্দটো ব্যৱহাৰ কৰিবলৈ সাহস কৰিব পাৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বা অন্যান্য বিজেপি নেতাসকলে তেওঁলোকে হেনো সামাজিক মাধ্যমত ময়ো জুবিন আমিও জুবিন বুলি এক ট্ৰেণ্ড চলাব আৰু জুবিন গাৰ্গৰ ন্যায় বিচাৰিব ফাষ্টেগ আদালতৰ পৰা যাতে ফাষ্টেগ আদালতত যাতে বিচাৰ প্ৰক্ৰিয়া চলে সেইবাবে তেওঁলোকে দাবী জনাব আৰু তেওঁলোকে সেইকাৰণে আৰম্ভ কৰিব ময়ো জুবিন আমিও জুবিন শীৰ্ষক যি কাৰ্যসূচী। এতিয়া এটা কথা কওঁ, জুবিন গাৰ্গে নাগৰিকত্ব সংশোধনী আইন বা নাগৰিকত্ব সংশোধনী যিখন বিধেয়ক আছিল তাত দুৰ্ঘোৰ বিৰোধিতা কৰিছিল। গতিকে যদি আপোনালোক জুবিন হয়, যদি প্ৰকৃতাৰ্থত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জুবিনৰ আদৰ্শৰে যাতে পৰিচালিত যদি ব্যক্তি হয় তেতিয়াহ'লে তেওঁলোকে নাগৰিকত্ব সংশোধনী যিখন আইন সেইখন বাতিল কৰি দেখুৱাওক। অসমত যে প্ৰযোজ্য নহয় তাৰ সাহস আপোনালোকে দেখুৱাওক। এইটো হৈছে ১ নম্বৰ। জুবিন গাৰ্গ আছিল এজন ছ'চিয়েলিষ্ট বা এজন কমিউনিষ্ট যি নেকি এটা সাক্ষাৎকাৰত নিজেই এই কথা উল্লেখ কৰিছিল। গতিকে এতিয়া মই কৈছোঁ, যদি প্ৰকৃতাৰ্থত বিজেপি নেতাসকল পাৰিবনে তেওঁলোকে এজন কমিউনিষ্ট বা চে গুয়েভাৰাৰ যি আদৰ্শ সেই আদৰ্শৰে পৰিচালিত হ'বলৈ, কাৰ্ল মাৰ্ক্সৰ আদৰ্শৰে পৰিচালিত হ'বলৈ বা এজন কমিউনিষ্ট হ'ব পাৰিবনে বিজেপি নেতাসকল? নোৱাৰে। এজন ছ'চিয়েলিষ্ট হ'ব পাৰিবনে বিজেপি নেতাসকল? নোৱাৰে। কিয়নো তেওঁলোকে বিশ্বাস কৰে সাম্প্ৰদায়িক ৰাজনীতিক, তেওঁলোকে বিশ্বাস কৰে ঘৃণাৰ ৰাজনীতিক, তেওঁলোকে এটা বিশেষ সম্প্ৰদায়ক তেওঁলোকে গালি পাৰিব জানে। জুবিন গাৰ্গে কৈছিল যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, ময়েই কাঞ্চনজংঘা, এই বুলি কৈছিল। তেওঁ কৈছিল যে মানৱতাবাদৰ কথা কৈছিল। জুবিন গাৰ্গে সদায় মানুহক সহায় কৰি ভাল পাইছিল। যেতিয়া জাতিৰ বিপদ হয় সেই সময়ত জাতিৰ কাষত থিয় দি চৰকাৰ, বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো কিন্তু এটা সময়ত গালি পাৰি থৈছিল জুবিন গাৰ্গে। গতিকে এতিয়া যিজন মানুহে মোৰ কোনো জাতি ধৰ্ম বা ভগৱান নাই, প্ৰকৃতিক ভাল পাবলৈ শিকিছিল, প্ৰকৃতিক ভগৱান বুলি কৈছিল, গতিকে এতিয়া বিজেপিয়েও ক'ব পাৰিবনে যে তেওঁলোকৰ কোনো ধৰ্ম নাই, কিন্তু তেওঁলোকেতো এটা বিশেষ ধৰ্মৰ মানুহক, বিশেষ সম্প্ৰদায়ৰ মানুহক সদায় টাৰ্গেট কৰি লুঙি টুপিধাৰী বুলি উচ্চাৰণ কৰি তেওঁলোকে বিভাজনৰ ৰাজনীতি কৰি পেলাই তেওঁলোকে সমাজত বিষবাষ্প বা সাম্প্ৰদায়িক ৰাজনীতি সৃষ্টি কৰি আহিছে। গতিকে এতিয়া কওক তেওঁলোকে জুবিন গাৰ্গক সেই মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই সেই আদৰ্শ গ্ৰহণ কৰিব পাৰিবনে? তেতিয়াহে তেওঁলোকে ময়ো জুবিন আমিও জুবিন যি কেম্পেইন কৰিছে সেই কেম্পেইন সাৰ্থক হ'ব বুলি মই ভাবোঁ। তৃতীয়তে, জুবিন গাৰ্গে প্ৰকৃতিক ভাল পাইছিল। তেওঁ গছ নেকাটিব বুলিও কৈছিল। দীঘলী পুখুৰী পাৰৰ গছ কাটিবলৈ বিচৰাৰ কাৰণে তেওঁ প্ৰতিবাদত আহি নামি পৰিছিল সেইগৰাকী জুবিন গাৰ্গ, আৰু চৰকাৰৰ কঠোৰ ভাষাৰে সমালোচনা কৰিছিল। গতিকে এতিয়া কওক যে উন্নয়নৰ নামত বা ফ্লাইঅভাৰ নিৰ্মাণৰ নামত এজোপাও গছ নাকাটো বুলি শপত লওক। যদিহে আপুনিও জুবিন, যদি আমিও জুবিন, বিজেপি নেতাসকলো যদি জুবিন, যদিহে প্ৰকৃতাৰ্থত আপোনালোক জুবিন প্ৰেমী, উন্নয়নৰ নামত গছ কটা এৰি দিয়ক, গছ নকটাকৈ উন্নয়ন কৰক। প্ৰকৃতিক ভাল পাইছিল, আদানী আম্বানীক মাটি এসোপা দি আছে, এফালৰ পৰা কিছুমানে পাহাৰ খান্দি পেলাই শিলৰ কুঁৱৰী বনাই আছে বা বালি শিল এইবিলাক পাহাৰ খান্দি টকলা কৰিছে। মুখ্যমন্ত্ৰীৰ সমষ্টিতে বহুকেইখন পাহাৰ ইতিমধ্যে কাটি টকলা কৰা হৈছে। এইবিলাক বন্ধ কৰক, উন্নয়নৰ নামত পাহাৰ কটা বন্ধ কৰক আৰু প্ৰকৃতিক ভাল পাবলৈ শিকক। আপোনালোকে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা, সদায় জাতিৰ আৱেগৰ যেতিয়া বিপদ আহে জাতিৰ, তেতিয়া জুবিন গাৰ্গ সন্মুখত থিয় দিছিল। আজি খিলঞ্জীয়াৰ বিপদ আহিছে, আদানী আম্বানীৰ পৰা ভয় হৈছে। বোপা ককাৰ দিনৰ পৰা তেওঁলোকে মাটিবোৰ যিবিলাক অধিগ্ৰহণ কৰি আহিছিল বা যিসমূহ ভোগ দখল কৰি আহিছিল সেইসমূহ মাটি আবণ্টন কৰি লয় নেকি চৰকাৰে, সেয়া আদানী আম্বানীক দি দিয়ে নেকি খেতিপথাৰৰ মাটিসমূহ, বা ঘৰ বাৰী হেৰুৱাবলগীয়া হয় নেকি, তাৰ বাবে চিন্তিত হোৱা দেখিবলৈ পোৱা গৈছে। গতিকে যদিহে প্ৰকৃতাৰ্থত জুবিন গাৰ্গৰ আদৰ্শত বিশ্বাসী, জাতিৰ কাষত থিয় হওক,
তেতিয়াহে প্ৰত্যেক মানুহৰ অন্তৰ বা মন মগজুত আপোনালোক মানে সোমাব পাৰিব। কেৱল ৰাজনীতিৰ কাৰণে এনেকুৱা এটা টেগলাইন ময়ো জুবিন আমিও জুবিন বুলি দেখুৱাই শ্ব' অফ কৰিলেই নহয়। এষাৰি শব্দ বা বাক্য লিখিলেই বা কেইটামান মধুকৈ মুখখন বেকা কৰি কথা ক'লেই ৰাইজ কেতিয়াও জুবিন গাৰ্গ হ'ব নোৱাৰে বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও কেতিয়াও জুবিন গাৰ্গ হ'ব নোৱাৰে। কোনো মানুহেই নোৱাৰে। জুবিন গাৰ্গ এটা অনুষ্ঠান ব্যক্তি নহয়, যি নেকি একে নিশাতে 30টাতকৈ অধিক গান গাইছিল। 52 বছৰ বয়সলৈকে তেওঁ 38,000 গানৰ উপহাৰ দি গ'ল। 40টাকৈ ভাষাত গীত গালে, নাটক কৰিলে, তবলা বজালে, চিনেমা কৰিলে, চিনেমা নিজে প্ৰযোজনাও কৰিলে, পৰিচালনাও কৰিলে, তেওঁ নিজে অভিনয়ো কৰিলে। কি কৰা নাছিল তেওঁ? গতিকে এতিয়া যদি প্ৰকৃতাৰ্থত যদি বিজেপি নেতাসকল যদি ময়ো জুবিন আমিও জুবিন যদি হ'ব বিচাৰে, জুবিন গাৰ্গৰ নীতি আদৰ্শৰে পৰিচালিত হৈ তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি এৰক, সাম্প্ৰদায়িক বিষবাষ্প ছটিওৱা এৰক, সমাজখন ভাগ কৰাৰ সলনি এক কৰাৰ চেষ্টা কৰক, এক কৰাৰ ৰাজনীতি কৰক। ইয়াৰ চেলেঞ্জ কেৱল #ময়ো জুবিন আমিও জুবিন লিখিলেই জুবিন গাৰ্গৰ হৈ ন্যায় বিচৰা নোখোচায়।